এই ইৰিষা অসূয়া এইবিলাক আমি ত্যাগ কৰিব লাগিব আৰু সমস্ত প্ৰাণীৰ হৃদয়ত আমি কৃষ্ণ ভাৱপন্না হৈ কৃষ্ণ ভাৱপন্নাত আমি চাব পাব লাগিব। সেইকাৰণে কৈছে ভকতিৰ প্ৰসাদে নিৰ্মল হৈ মন হিহি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলিযুগে কৃষ্ণ নাম কীৰ্তনহে গতি। কলিযুগত কিন্তু কৃষ্ণ নামেহে গতি বুলি কৈছে ভাগৱত। এতিয়া আমাৰ গুৰুজনাই আমাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে কৈছে হয়তো যুগে ধ্যান তেৰতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱাৰ নাই খেদুজা। ইষ্টাম মাৰি থৈছে নামঘোষাত, হয়নে? সত্য যুগৰ আয়ু কিমান আছিল বাৰু? 17,28,000 বছৰ। এই যুগৰ যুগ ধৰ্ম আছিল ধ্যান কৰা। ধ্যানৰ যোগেদি ঈশ্বৰক লাভ কৰিব পাৰিছিল নোৱাৰিছিল, সেই সময়ৰ এইটো যুগ ধৰ্মৰ ব্যৱস্থা আছিল। সত্য যুগত ধ্যান, তেৰতা যুগত যজ্ঞ বুলি কোৱা হৈছে। অশ্বমেধ যজ্ঞ, বাজপেয়ী যজ্ঞ, ৰাজসুই যজ্ঞ, এনেকুৱা ডাঙৰ ডাঙৰ যজ্ঞ তেৰতা যুগত কৰিছিলে। তেৰতা যুগ, হয়নে? তেৰতাৰ যুগৰ আয়ু আছিলে 12,96,000 বছৰ। আৰু সেই যুগৰ যুগ ধৰ্মই আছিলে যজ্ঞ কৰা, নহয় বাপ? তাৰপিছত আছিল কি যুগ? দাপৰ যুগ। দাপৰ যুগত ভগৱান কৃষ্ণ অৱতাৰ হৈছিলে, আপোনালোক জানে, হয়নে? কিন্তু যুগ ধৰ্ম আছিল পূজা কৰা। দাপৰ যুগৰ আয়ু আছিল 8,66,000 বছৰ। কিন্তু যুগ ধৰ্ম আছিল পূজা কৰা, বিভিন্ন দেৱ দেৱীক পূজা কৰিছিল। দুৰ্গা, কালী, ভদ্ৰা, লক্ষ্মী, বিশ্বকৰ্মা। ইন্দ্ৰক পূজা নোপোৱাৰ কাৰণে আপোনালোক জানে গোবৰ্ধন পৰ্বত ভগৱানে উঠাবলগীয়াত হ'ল, মুখল বৰষুণ দিছিলে ইন্দ্ৰই, হয়নে? তো সেই যুগৰ যুগ ধৰ্ম আছিল পূজা কৰা। তাৰপিছত কলিযুগৰ আয়ু হৈছে 4,32,000 বছৰ। আৰু কলিযুগৰ যুগ ধৰ্ম হৈছে হৰিৰ নাম। দাপৰ যুগত ভগৱান কৃষ্ণ অৱতাৰ হৈছিল যদিও দাপৰ যুগত কিন্তু ভগৱান কৃষ্ণ কোনো ভগৱান বুলি মনা নাছিল। মাত্ৰ 12-13 জন মান মানুহে, 12-13 জন মান ভকতেহে 12-13 জন মান ভকতেহে কৃষ্ণক চিনি পাইছিল। উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, কুন্তি, দ্ৰুপদী, অক্ৰূৰ, হয়নে, ভীষ্ম, এনেকুৱা 12-13 জন মান ভকতেহে কৃষ্ণস্তু ভগৱান বুলি ভাবিছিল, জানিছিল। জগতৰ ঈশ্বৰ কৃষ্ণ বুলি চিনি পাইছিল। 56 কোটি ততোধিক যদুবংশয়ো কিন্তু কৃষ্ণক চিনি পোৱা নাছিল। নিজৰ পৰিয়ালবৰ্গও কিন্তু ভগৱানক চিনি পোৱা নাছিল যে এইজন যে জগতৰ ঈশ্বৰ। সেইকাৰণে 10ম স্কন্ধত লিখিছে, ये ক্ষীৰ সাগৰত আছিলে কহধৰ ও মাছে যেন বোলে এক জলচৰ। ক্ষীৰ সাগৰত আছিল এক শশধৰ। শশধৰ মানে হৈছে চন্দ্ৰ। চন্দ্ৰৰ জ্যোতিটো যেতিয়া ক্ষীৰ সাগৰত পৰিছিলে, তাত তিৰমিৰ তিৰমিৰ কৰি থকা সেই জ্যোতিটো চাই তাত থকা মাছবিলাকে কি বুলি কৈছিল? ইও এটা জলচৰ প্ৰাণী, আমাৰ নিচিনা মাছেই হয় বুলি ভাবিছিল, হয়নে? হেহি মতে কৃষ্ণক পায়া যদুবীৰ মনে মানিলন্ত ইও জ্ঞাতি একো জান। ঠিক যদুবীৰসকলে কৃষ্ণক পাই কি বুলি ভাবিছিল? ইও আমাৰ এটা পৰিয়ালৰ ব্যক্তি, সদস্য, হয়নে? ককা, আজু ককা, বৰদেউতা, মামা, হয়নে বাৰু? গতিকে সেই যুগটো পাৰ হৈ গ'ল, দাপৰ যুগ। কৃষ্ণ বৈকুণ্ঠ গুচি গ'ল আৰু কৃষ্ণৰ লগত যিমান ধৰ্মবিলাকো গুচি গ'ল বৈকুণ্ঠ। আন যত ধৰ্ম কৃষ্ণৰ লগত
গুচি একস্থানে হোৱা হৰি নাম মাজে ৰৈলা বুলি কৈছে হয়নে কলিযুগত হৰিৰ নাম ধৰ্ম যুগ ধৰ্ম হৰিৰ নাম গতিকে সত্য যুগৰ কামটো যদি আপুনি মই কলিযুগত কৰি থাকো ধ্যান ৰামদেৱ বাবাৰ নিচিনা দাপৰ যুগৰ পূজাটো যদি কলিযুগত কৰি থাকো তেৰটা যুগৰ যজ্ঞটো যদি কলিযুগত কৰি আছো আজিলৈকে তেনেহলে এক্সপায়াৰ টেবলেট খাই থকা নিচিনা হয় ও হৰি কোনোবা যদি আজিও পূজা কৰি আছে বিশ্বকৰ্মা পূজা লক্ষ্মী পূজা তেনেহলে এক্সপায়াৰ টেবলেট খাই থকা নিচিনা হয় মিয়াদ উকলা দৰৱ বোলে মিয়াদ উকলা দৰৱ খালে বোলে কি হ'ব শৰীৰত উপকাৰ হ'ব নে অপকাৰ হ'ব হা বোলে শৰীৰত বোলে কোনো দিন উপকাৰ নহয় অপকাৰ হ'ব হয়নে সেইকাৰণে যুগ ধৰ্মত কৈছে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম হয়নে বাৰু সেইকাৰণে কলিৰ ধৰ্ম হৰিৰ নাম জান পাপীৰ নিন্দাত নেদিবা কাণ কলিৰ ধৰ্মই হৈছে হৰিৰ নাম ধৰ্মত যিসকলে আশ্ৰয় কৰিছে আৰু হৰিৰ নাম ধৰ্মটো কি ধৰ্ম বোলে ৰজাৰ ধৰ্ম কাৰণ ৰজাই নৰনাৰায়ণ ৰজাই ইয়াক কি বুলি কৈছে নৰনাৰায়ণ ৰজাই ইয়াক স্বীকাৰ কৰিছে হয়নে পালন কৰিছে ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি মুকুতি কৈলি উদাস এক শৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰো প্ৰকাশ ভকতি ভাণ্ডাৰ মানে ভঁৰাল দ্বাৰা মানে দুৱাৰ সকলোৰ কাৰণে মুকলি কৰি দিছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে কৃষ্ণ নাম ল'ব পাৰে হয়নে বাক্য কৰ্ণ মনমুখ আছই মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ হয়নে বাৰু হৰি ভক্তি সকলোৰ কাৰণে গুৰুজনে আমাৰ দিছে হৰি ভক্তিত নাহি হৰি ভকতিত নাহি জাতি অজাতি বিচাৰ কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ বুলি কৈছে হৰি ভক্তিত সকলোৰ কাৰণে সমান অধিকাৰ দিছে সেইকাৰণে যিসকল ভগৱানৰ ভক্তি কৰে কৃষ্ণক ভক্তি কৰিছে সেইসকলক জাতি বুলি কয় আৰু যিসকল কৃষ্ণক ভক্তি কৰা নাই ঈশ্বৰৰ ভক্তি কৰা নাই ভগৱানৰ ভক্তি নকৰে সেইসকলক অজাতি বুলি কৈছে এ হৰিক ভজয় যিটো তাকে বোলে জাতি এ হৰিৰ বিমুখ যিটো সেহিহে অজাতি যিসকল ভগৱানৰ ভক্তি কৰিছে কৃষ্ণৰ ভক্তি কৰিছে সেইসকলক জাতি বুলি কৈছে এতিয়া আপুনি মই সকলোৱে জাতিত পৰে আৰু যিসকল ভগৱানৰ ভক্তি নকৰে ঈশ্বৰৰ ভক্তি নকৰে কৃষ্ণক ভক্তি নকৰে কাৰণ চাৰি জাতিৰ পিতা কোন বোলে ভগৱান কৃষ্ণ ব্ৰাহ্মণক ভগৱানে মুখৰ পৰা সৃষ্টি কৰিছে হয়নে কৰিছে নে বাৰু ব্ৰাহ্মণক ভগৱান মুখৰ পৰা সৃষ্টি কৰিছে শূদ্ৰক এই ক্ষত্ৰিয়ক বাহুৰ পৰা সৃষ্টি কৰিছে আৰু উৰুৰ পৰা বৈশ্যক সৃষ্টি কৰিছে আৰু পদৰ পৰা ক্ষুদ্ৰক সৃষ্টি কৰিছে সেইকাৰণে চাৰি জাতিৰ পিতা কোন বাৰু হা ভগৱান কৃষ্ণ হয়নে বাৰু সেইকাৰণে কৃষ্ণক যিসকলে ভজিছে সেইসকলে জাতিত আপুনি মই এতিয়া জাতিত পৰিছোঁ আৰু কৃষ্ণক যিসকলে ভজা নাই তেওঁলোকক অজাতি বুলি কৈছে আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয় ও হৰি সাধাৰণ ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয় যিসকল ভগৱানৰ ভক্তি নকৰে তেওঁলোকক সাধাৰণ ভাষাত বৈজাতি বুলি ক'লেও ভুল নহয় এতিয়া আপুনি মই সকলোৱে জাতিত পৰিলোঁ কাৰণ আমি ভগৱানৰ ভক্তি কৰি আছোঁ গতিকে কৃপালু বাপাই সমস্ত ইয়াতে কৈছে যে জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলিযুগে কৃষ্ণ নাম কীৰ্তনেহে গতি বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভক্ষণ বিশ্বামিত্ৰ পৰাশৰ ঋষিসকলে আপুনি মই এতিয়া নহৰু নাখাওঁ পিঁয়াজ নাখাওঁ মচুৰ ধান নাখাওঁ মাছৰুম নাখাওঁ বহুত মানুহ নীতি নিয়ম পালন কৰি আছে হয়নে বাৰু বহুত ধৰ্মবিলাক হয়নে বাৰু কিন্তু বিশ্বামিত্ৰ পৰাশৰ নিচিনা ঋষিসকলে কি খাইছিলে বোলে জল বায়ু আৰু পত্ৰ ভক্ষণ কৰোঁ ইন্দ্ৰিয়ক দমাব পৰা নাছিল ইয়াত কৈছে নহয় কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তাৰা হবে ভৈল কামে বিমোহিত আপুনি মই ইন্দ্ৰিয় দমাব পাৰিমনে বাৰু বিশ্বামিত্ৰ পৰাশৰ নিচিনা মুনিসকল সেইসকল মুনিয়ে যেতিয়া জল বায়ু আৰু পত্ৰ ভক্ষণ কৰি ইন্দ্ৰিয় দমাব পৰা নাছিল
আপুনি মই বোলে সব বস্তুটো খায়ে আছে বৰ্তমান, আৰু কিছুমানে এৰিও দিছে বাৰু। সেইসকলো ইন্দ্ৰিয় দমাব নোৱাৰে, ইন্দ্ৰিয় দমাব নোৱাৰে। ইন্দ্ৰিয়ক যিমান দমাব সিমান ইন্দ্ৰিয়বিলাক মানে জাগি যায়। সেইকাৰণে ইন্দ্ৰিয়টোক দবাব বুলি কোৱা নাই। এতিয়া ভজন যে লয় মানুহে, ভজন শব্দৰ অৰ্থ হৈছে ভাজি পেলোৱা, ইন্দ্ৰিয়বিলাকক ভাজি পেলোৱা। বুজি পাইছেনে? ভজন মানে হৈছে ভাজি দিয়া। যেনেকৈ ধান ভাজি দিয়াৰ পিছত গজালি ওলাই নেকি? হা? কিন্তু ধানটোক যদি আপুনি দবাই দিব মাটিত, তেনেহ'লে তাৰ পৰা অংকুৰিত হ'ব আৰু ডাঙৰ ঢেৰ ধানৰ সৃষ্টি হৈ যায়, হয়নে? সেইকাৰণে ইন্দ্ৰিয়বিলাকক দমাব নালাগে, একেবাৰে পাৰিলে ভাজি দিয়াই ভাল। হৰি যিসকল একান্ত ভকত সাধনত আছে, সেইসকল ইন্দ্ৰিয়বিলাকক ভাজি পেলায়। একেবাৰে আসক্তি শূন্য হয় যেতিয়া কৃষ্ণক ভক্তি কৰে, তেওঁলোকে আকৌ এই যে ভজনত যে ভগৱন্তক দৰ্শন পায়, ভাই বোলা মুখে ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এতিয়া কিছুমান মানুহ ভজন লৈছে দেখাক দেখি ভজন লৈ লৈনো মানুহে, তেওঁ ভজন লৈছে ময়ো ভজন লওঁ বোলে, দেখাক দেখি। এই কিবা এটা আছিলে, কুকুৰেও কি কৰে বুলি একাদশী ব্ৰত পালন কৰে, তেনেকুৱা ধৰণৰ ভজন লৈ লয়, খৰম লৈ লয়, দেখাক দেখি। ভাগৱতো পাতি আছে এতিয়া, ভাগৱত মনোৰঞ্জনৰ কাৰণেও পাতিছে মানুহে। ইয়াৰ ঘৰত বোলে ভাগৱত পাতিলে ময়ো ভাগৱত পাতিম, হয় নে? মনোৰঞ্জন, সেইবুলি মনোৰঞ্জনতো কিছুমান ভাগৱত পাতি আছে। গতিকে এই ভাগৱত কেতিয়া মনোৰঞ্জন নহয়, হয়নে বাৰু? গতিকে শৰণ ভজনটো আপুনি জানিয়া লৈলো শৰণ, জানি ল'ব লাগিব যে শৰণ আমি লৈছোঁ কৃষ্ণক, আমাৰ ভক্তিটো ব্যভিচাৰ হ'ব নেকি? গতিকে পূৰা ষ্টাডি কৰাৰ পিছতে শৰণ ভজন ল'ব লাগিব। বলেৰে শৰণ ভজন নহয়, শুদ্ধভাৱে শৰণটো হ'ব লাগিব। এক দেৱ এক হেৱ এক বিনে নাই কেৱল কৃষ্ণ। অৰ্জুনক কৈছে, হে অৰ্জুন, তোমাক 6টা অধ্যায় কৰ্মযোগৰ কথা ক'লোঁ, 6টা অধ্যায় জ্ঞান যুগৰ কথা ক'লোঁ, 6টা অধ্যায় ভক্তি যুগৰ কথা ক'লোঁ, কিন্তু তোমাক এতিয়া যিটো ক'ম সেইটো একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, গোপনীয়তকৈ গোপনীয় কথাটো মই তোমাক এতিয়াহে ক'ম, অৰ্জুনক কৈছে। তেতিয়া অৰ্জুনে কৈছে, প্ৰভু ইমান ডাঙৰ লেকচাৰ কিয় মাৰিলে? যদি গোপনীয়তকৈ গোপনীয় কথাটো ক'বলৈ আছিলে তেতিয়াই কৈ দিব লাগিছিল। 1.5 ঘণ্টা লেকচাৰ কেলে মাৰিলে? গীতাখন আকৌ 1.5 ঘণ্টাতে হৈছে দেই বাৰু। ভগৱানে কৈছে, হে অৰ্জুন, বোলে সৰ্বগৃহোত্তমম ভূয়ম শীৰ্ণো মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিত্তি বৈখামি তেম চিতম। হে অৰ্জুন, সৰ্বগৃহোত্তমম ভূয়ম শীৰ্ণো মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিত্তি বৈখামি তে চিতম। তোমাৰ হিতৰ কাৰণে মই এতিয়া একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো এতিয়াহে কওঁ। তেতিয়া অৰ্জুনে কৈছে যে কিনো বাৰু এতিয়া গোপনীয় কথাটো ক'ব, ভালকৈ ঠিক ঠাক হৈ ল'লে। ভগৱানে কৈছে, হে অৰ্জুন, বোলে মন্মনা ভৱ মদভক্তো মদজাজি মাম নমস্কুৰু মামে বশৈষি সত্যম তে প্ৰতি জানে প্ৰিয় শশী মে। হে অৰ্জুন, মন্মনা ভৱ মদভক্তো মদজাজি মাম নমস্কুৰু। অৰ্জুনক কৈছে, মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰি ঘোষাত কৈছে, মুত মাত্ৰ সদা দিয়া মন। সকলোৱে গাব দেই বাৰু, নামঘোষাৰ এই পদবিলাক গাব লাগে। মুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ। মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ। তোমাত কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী। তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ। ৰাম তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ।
অৰ্জুনক কৈছে মুত মাত্ৰ সদা দিয়া মন, তোমাৰ মনটো সদায় মোৰ চৰণত লাগি থাকিব লাগিব। বাকী যিমান যি আছে চব সংসাৰক লাগিলে দি দিয়া, কিন্তু মনটো সদা, সদা মানে এনি টাইম অলৱেজ, মনটো তুমি মোৰ চৰণত ৰাখিবা, হয়নে বাৰু? এই মনটোৱে গোটেই গণ্ডগোল লগাই আছে আমাক প্ৰভু সমস্ত। মন আমাৰ খেলি মেলি, এতিয়া ইয়াত বহি আছে, হয়নে বাৰু? কিন্তু মনটো ক'তবাতে আছে। ঘৰত দৰ্জাটো ভালকৈ মাৰি আহিলোঁ নাই, পাকঘৰ ফালে, হয়নে বাৰু? চোৰেই সোমাইছে নেকি আমাৰ আইসকল ভাবি আছে। গৰুটো গোহালিত ভালকৈ ৰছীটো বান্ধিলোঁ নাই, মনটো ইয়াত, ফিজিকেলি আমি ইয়াত, মনটো তাত বাৰে বাৰে গৈ আছে যেনি তেনি, হয়নে বাৰু? কৃষ্ণৰ কথাত একান্ত হ'ব পৰা আমি নাই, মনটো গুচি যায়। দিনত বোলে ভাগৱতলৈ আহিলোঁ, গৰুটোক পানী খোৱালোঁ নাই, হয়নে বাৰু? তেনেকুৱা ভাৱনাবিলাক মনটোৱে লৈ গুচি যায়। সেইকাৰণে মনটো আমি কৃষ্ণত অৰ্পণ কৰিব কৈছে। সেইকাৰণে মহাভাৰতৰ শকুনিয়ে এটা সাংঘাতিক প্ৰাৰ্থনা কৰিছে কৃষ্ণক, সাংঘাতিক প্ৰাৰ্থনা। মানে মহাভাৰতৰ শকুনিক চবেই বেয়া পায়, কিন্তু মহাভাৰতৰ শকুনিয়ে কৈছে বোলে কৃষ্ণ তদ্দিয় পদপঙ্কজ ৰান্তে ঐদবয় বিশুদ্ধ মানস ৰাজ হনস প্রাণোপয়ান সময় কফবাত পিত্ত কণ্ঠারোধয় স্মরণম কুতেস্তয়। মহাভাৰতৰ শকুনিয়ে কৈছে, শকুনিক চবেই বেয়া পায়, এই শকুনিৰ কাৰণে মহাভাৰত যুদ্ধখন হ'ল। কিন্তু শকুনিয়েও কৃষ্ণক প্ৰাৰ্থনা কৰিছে কি বুলি? বোলে কৃষ্ণ তদ্দিয় পদপঙ্কজ ৰান্তে ঐদবয় বিশুদ্ধ মানস ৰাজ হনস প্রাণোপয়ান সময় কফবাত পিত কণ্ঠারোধয় স্মৰণম কুতেস্তয়। শকুনিয়ে কৈছে, মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে কি বুলি? হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে অমূৰ মন হে ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা প্ৰাণপয়ানৰ সময়ত এ কফবাত পিত আদি যত এ কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা, কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। শকুনিয়ে কৈছে হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন, এই মনটো ৰাজহাঁহৰ নিচিনা প্ৰভু, যেনি তেনি উৰি যায় প্ৰভু। ইয়াত বহি আছোঁ কিন্তু মনটো মোৰ তোমাৰ চৰণত লগাব পৰা নাই, হয়নে বাৰু? গতিকে এটা কাম কৰক প্ৰভু, বোলে কি? বোলে এই ৰাজহাঁহৰ নিচিনা মনটোক তোমাৰ পাদ পদ্ম পঞ্জৰ মানে পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লওক। ভগৱানে কৈছে কিয় বন্দী কৰিম তোমাৰ মনটোক? বোলে এটা কাম কৰক প্ৰভু, যেতিয়া তোমাৰ চৰণত বন্দী হৈ থাকিব তেতিয়া অন্তিম সময়ত তোমাৰ নামটো মোৰ স্মৰণ হৈ থাকিব। কাৰণ অন্তিম সময়ত তিনিটা যমদূত মোক ধৰি ল'ব, বোলে কফ বাত পিত। এই তিনিটা যমদূত যেতিয়া একলগ হৈ যায়, এই তিনিটা যমদূত যেতিয়া একলগ হৈ যায়, স্মৰণ শক্তি বিবেক শূন্য হৈ যায়। যিমানেই ডাঙৰ নামাচাৰ্য হওক, যিমানেই ডাঙৰ ব্যাখ্যাকাৰক হওক, যেতিয়া অন্তিম সময়ত বোলে কফ বাত পিত একলগ হৈ যায়, দূষিত হৈ যায়, স্মৰণ শক্তি নাথাকিব, তেওঁ ঘেৰ ঘেৰ কৰি থাকিব অন্তিম সময়ত। বোলে বহুত ডাঙৰ নামাচাৰ্য আছিলে, ঘেৰ ঘেৰ, দেউতা ৰাম কওক, কৃষ্ণ কওক, ঘৰ ঘৰ ঘৰ, হয়নে? সেইকাৰণে বাংলা ভাষাত কৈছে, এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। বলে হরির নাম ভজবি কবে, ভাবছ নেকি এমনে যাবেন। হরিৰ নাম কেতিয়া ভজিব? ভকতৰ সমাজত বহিও ফাঁকি মাৰি আছো নিজক, হয়নে? কিছুমান মানুহে ভকতৰ সমাজত বহি আইসকলে কথা পাতি আছে, বেলেগ কথা পাতি আছে। সেইকাৰণে কৈছে যে কৃষ্ণ কথা একান্ত মনে নুশুনিলা,
ভকতৰ সমাজত বহিও তুমি বোলে ফাঁকি মাৰি আছা নিজক। তোমাক মই ভাণ্ডো তুমি মোক ভাণ্ডা, বোলে শ্ৰদ্ধেয় সাক্ষীক ভাণ্ডিব কোন উপায়। ইয়াৰ মাজে নামৰ ভাণ্ডাৰ আছে, হয়নে বাৰু? সেইকাৰণে কফ বাত পিত যেতিয়া একলগ হৈ যায়, স্মৰণ শক্তি নাথাকিব, বিবেক শূন্য হৈ যাব। সেইকাৰণে কৃপালু বাপাই সমস্ত এইটো এটা আমাৰ ৰিহাৰ্চল চলি আছে। এই যে আমি যে নাম গাই আছোঁ, ভাগৱত শ্ৰৱণ কীৰ্তন চলি আছে, এইটো হৈছে ৰিহাৰ্চল, এইটো অখৰা। কি চলিছে? এইটো এটা অখৰা কৰি আছোঁ আপুনি। অখৰা আকৌ দুই প্ৰকাৰৰ, এটা হৈছে বচন, এটা হৈছে মোচন। অখৰা কেই প্ৰকাৰৰ? বোলে দুই প্ৰকাৰৰ, এটা বচন বুলি কৈছে আৰু এটা মোচন। বোলে বচনটোতো ভালকৈ আমি গাই দিলোঁ, বাইনে লিখি দিলে বচনটো মই ধুমধাম গাই দিলোঁ, কিন্তু মোচনটো যদি বাইনটোৰ লগত বহি কিনি ভালকৈ তালে তালে নিমিলালোঁ, তেনেহ'লে অন্তিম সময়ত যিদিনাখন ভাওনাত মই ভাও গাব লাগে, সেইদিনাখন খেলি মেলি হৈ গুচি যাব। হ'ব নাই খেলি মেলি? বুলি কওকচোন বাৰু। ভাওটো চবেই গাব লাগিব একদিন, ৰাতি বাপুও গাব লাগিব, আপোনালোকেও গাব লাগিব। সেইকাৰণে বচন আৰু মোচনটোৱে সাধুৰ সংগত বহি আমি ভালকৈ যাতে একান্তভাৱে বচন আৰু মোচনটো ৰিহাৰ্চলটো কৰি ল'ব লাগে, নহ'লে সেইদিনাখন আমাৰ খেলি মেলি হৈ যাব। গতিকে সেই কফ বাত পিত এই তিনিটা জমদূত ধৰি ল'ব। সেইকাৰণে শৰণটোও যদি আপোনাৰ মোৰ শুদ্ধ হৈ আছে, তেতিয়াও অকণমান ৰেহাই পায়। কৃষ্ণই কৈছে বৰাহ পুৰাণত, বৰাহ ভগৱানে বসুমতীক কৈছে, হে বসুমতী, यदि बातादि दोषेना भक्ता अहम स्मरामि चपी परे। যদি বাত পিঠ কফৰ কাৰণে মোৰ ভকতে মোৰ নাম ল'ব নোৱাৰে, কেতিয়াবা আকৌ তেনেকুৱা হৈ যায়, মোৰ একান্ত ভকত হয়, কিন্তু বাত পিঠ কফৰ কাৰণে তেওঁ মোৰ নাম ল'ব নোৱাৰিলে, তেতিয়া ভগৱানে কৈছে চিন্তা কৰিবলগীয়া বিষয় নহয়, কাৰণ শৰণটো তাৰ শুদ্ধ হৈ আছে। তেওঁ গোটেই জীৱনটো কৃষ্ণৰে ভক্তি কৰিলে। ভগৱানে কৈছে সেই ভকতজনক মই স্মৰণ কৰিম কৈছে, তেওঁ মোক স্মৰণ নকৰিলে কি ডাঙৰ কথা হ'ল? একো নহয়, হ'ব দে। তেওঁ বাত পিত কফৰ কাৰণে মোৰ নাম ল'ব পৰা নাই। यदि बातादि दोषेना भक्ता अहम स्मरामि चपी परे। बात पित कफर কাৰণে মোৰ ভকতে যদি মোৰ নাম ল'ব নোৱাৰিলে, বোলে অহম স্মৰামি মদ ভক্ত নয়ামি পৰমম গতিম, সেই ভকতজনক মই স্মৰণ কৰিম আৰু মই তাক গতি দিম বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত, যদি আপেল এটা যদি দাটো যদি ওপৰ ফালৰ পৰা পেলাই দিয়া হয়, ধাৰ ফালৰ পৰা, তেনেহ'লে কোনে কাটিব বাৰু? আপেল কাটিব নে কটাৰীটো কাটিব? কওকচোন। আপেলটোৱে কাটিব। আৰু কটাৰীটো তলফালে ৰাখি কিনে যদি আপেলটোক ওপৰৰ ফালৰ পৰা যদি পেলাই দিয়া হয়, কোনে কাটিব? বোলে আপেলটোৱে কাটিব। ভগৱানে অন্তিম সময়ত আমাক স্মৰণ কৰক বা আমি ভগৱানক স্মৰণ কৰক, গতিটো আমাৰে হ'ব, হ'ব নাই বাৰু? গতিকে সেইকাৰণে শৰণটো শুদ্ধ কৰি ৰাখিব লাগিব, পবিত্ৰতা শৰণ। কৃষ্ণৰ বাহিৰে আৰু কোনো বেলেগ দেৱ দেৱী পূজা কৰিব নালাগিব। কৃষ্ণই কৈছে, হে অৰ্জুন, মোক মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা, সৰ্বক্ষণ মোৰে ভক্ত হোৱা, মোকে মাত্ৰ পূজা, মোকে কৰা নমস্কাৰ। তোমাতো কহিলো সত্যবাণী, পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ। তাৰপিছত কৈছে, এটা কাম কৰ অৰ্জুন, বোলে সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্বপাপেভ্যো মোক্ষায়াস্মি মাম শুচ। অৰ্জুনক কৈছে সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম, মামেকম মানে কেৱল মোক প্ৰেম কৰা। মোৰ বাহিৰে যদি তোমাৰ প্ৰেম বা কাৰোবাৰ প্ৰতি তোমাৰ মমতা সোমাই গ'ল, কাৰোবাৰ মোহত যদি তুমি ফচি আছা, যেনিবা আইগৰাকীৰ প্ৰতি তোমাৰ এটেচমেণ্টটো সোমাই গ'ল, আইগৰাকীৰ মমতাত তুমি ফচি আছা, তুমি নাতিটোৰ যদি ওপৰত তোমাৰ এটেচমেণ্টটো সোমাই গ'ল, মমতাত পৰি গ'লা, মোহত পৰি আছা, তেতিয়াও মই তোমাৰ জিম্মেদাৰী ল'ব নাই অৰ্জুন। সেইকাৰণে প্ৰেম কেৱল ভগৱানক কৰিব কৈছে ইয়াত ভাগৱতত। সেইকাৰণে কৈছে যে মামেকম শৰণম ব্ৰজ, তেতিয়া বোলে অহম তাম সৰ্বপাপেভ্যো মোক্ষায়াস্মি মাম শুচ। এতিয়া এই বাত পিত কফৰ কাৰণে আপোনালোক জানে, ভীষ্ম মানে যেতিয়া সৰসজ্জাত আছিল, তেতিয়া ভীষ্মই আকৌ ভগৱানক
মতাও নাছিল। হৰহজাত ভীষ্ম পৰি আছে, কিন্তু ভীষ্মই ভগৱানক মতাও নাছিল, কিন্তু ভগৱানে ভীষ্মৰ কাৰণে গুচি আহিল, হয়নে বাৰু? ভীষ্ম নিজে নিজে ভীষ্মৰ কাৰণে ভগৱান দৌৰি আহিছে, হয়নে বাৰু? যদ্যপি সবাত সময়ন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। ভীষ্মই কৈছে, হয়নে? মই প্ৰাণ এৰু দেখা, ক'লেনে? মই প্ৰাণ এৰু দেখা হেন সময়ত আপুনি ভৈলন্ত আহি আগে উপগত। কাৰণ ভগৱান ভকত বৎসল হয়, ভকত বৎসল হয় নে বাৰু? ভকত মোৰ হৃদয় হয় বুলি কৈছে। মই বিনে ভকতে নিচিন্তে কিছু আন, ময়ো ভকতৰ বিনে নজানো আৰু। ভকত সমান সখী মোৰ আছে কোন, মই মহাভকতৰ ফুৰু পাছে পাছ। ইয়াত মহা শব্দটো যোগ কৰিছে, উদ্ধৱক কৈছে মই মহাভকতৰ ফুৰু পাছে পাছে। তাৰমানে আমাৰ নিচিনা ললু পঞ্জু ভকতৰ ভগৱানে পিছে পিছে নুফুৰে, মহাভকত যোগ কৰিছে। এতিয়া আমি ভকত হ'ব লাগিব, আমি ডুপ্লিকেট ভকত হ'লে নহ'ব। বোলে প্ৰথম ভৰটোত বোলে ভক ভককৈ আহি যায়, তাৰপিছত কটোত বোলে কট কটকৈ চুবাই দিয়ে, আৰু তটোত বোলে টং টংকৈ ওলাই গুচি যায়। ভগৱানে কৈছে বোলে কি ৰকম ভকত ৰে, বোলে ভটাই বোলে ভক ভককৈ আহি যায়, আৰু কটাই বোলে কট কৰি চুবাই দিলে, আৰু তটোত বোলে টং টংকৈ ওলাই গুচি গ'ল। ভগৱানেও হাত লৈলে মূৰত। এনেকুৱা ভকত হ'লে নহ'ব। আজিকালি ভকত হৈছে, 3 বস্ত্ৰ ল'লে ভকত নহয়। নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰত কৈছে বোলে পদে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিতে তুষ্ট সুমন্ত যিজন। হয়নে? বোলে পদে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট সুমন্ত যিজন। যিজন ভজন ভক্তিত তুষ্ট হৈ আছে, এজনে ভটোত আছে। এতিয়া আপুনি মই চাব, কিছুমান মানুহ, আপোনালোক বাৰু ভকত হৈছে, আমি ভকত মানে ভজন ভক্তিত তুষ্ট নাথাকোঁ, আমি সদায় ভোজন ভক্তিত তুষ্ট থাকোঁ। কাৰোবাৰ ঘৰত যদি সেৱা এটা পাতে, আগতেই খবৰ লৈ লয় বোলে তাৰ ঘৰত পনীৰ ভাজিটো ওলাব ন নাই, অ' হৰি গাখীৰ ক'ৰ পৰা আনিছে, এফালে খুটি আছে নাই বাৰু? ম'হৰ খুটি, গৰু খুটি, তাৰ গাখীৰটো আনিবা দেই, হয়নে? তেনেহ'লে ভৰটোতো ফেল হৈ আছোঁ আপুনি মই, অ' হৰি আগবঢ়াই নাই ভৰটো, তো কটো কেনেকৈ পাম? বোলে পদে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মা কমানন্ত কৃষ্ণ সমস্ততে সম। বোলে পদে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মা কমানন্ত কৃষ্ণ সমস্ততে সম। আমাৰ সমস্ততে সমভাৱ আহিছেনে বাৰু? আপোনাৰ গৃহত যদি টিপটপ ভকত এজন আহিছে, সেইজনক আপুনি ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰিছে। ভিকাৰী এটা যদি কেনেবাকৈ সেই সময়তে ওলাই যায় ফটা চিটা কাপোৰ পিন্ধি, তেনেহ'লে তাক সেই তাত বহাব, এই তাত খাবলৈ দে, হয়নে? এই সমভাৱনাটো আমাৰ নাই নহয়, আহিছে জানো? কুকুৰ চিগাল গদৰ বড়ো আত্মৰাম বুলি কৈছে। এই আত্মৰাম, এই দৰ্শনটো আপোনাৰ মোৰ আহিব লাগিব। সমস্ত প্ৰাণীতে, সমস্ত প্ৰাণীৰ হৃদয়ত যে ৰাম আছে, ৰাম অন্তৰ্যামী বোলে সবকা স্বামী, ৰাম অন্তৰ্যামী সবকা স্বামী, হয়নে বাৰু? এই তত্ত্বটোকে ইয়াতে প্ৰকাশ কৰি ভকতৰ কথা কৈছে। তাৰপিছত তটোত কৈছে বোলে পদে তৰণ উপায় শৰণ, হৃদয় কমলে দেখৈ কৃষ্ণৰ চৰণ। তপদে তৰণ উপায় শৰণ, হৃদয় কমলে দেখে কৃষ্ণৰ চৰণ, এজনেহে ভকত হ'ব পাৰে। গতিকে ভগৱানে কৈছে একান্ত ভকতি কলিযুগে কৃষ্ণ নাম কৃষ্ণহে গতি, বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন। গতিকে এই ইন্দ্ৰিয় বশ কৰাৰ একমাত্ৰ উপায় হৈছে কৃষ্ণ ভক্তি, আৰু এই ৰাম নাম কৃষ্ণ নাম আপুনি মই অভ্যাস কৰি থাকিব লাগিব। গতিকে ৰাম নাম কৃষ্ণ নাম অভ্যাস কৰিলেহে অন্তিম সময়ত আমাৰ মুখৰ পৰা ৰাম নাম কৃষ্ণ নাম উচ্চাৰণ হ'ব। গীতাত কৃষ্ণই কৈছে, হে অৰ্জুন, মোৰ নাম কীৰ্তনত অভ্যাস নাই যাৰ, লোকে সুমৰাইলেও মুখে নাহে তাৰ। মোৰ নাম কীৰ্তনত যদি অভ্যাস নকৰিবা, তেনেহ'লে কোনোবা অন্তিম সময়ত তোমাক যদি
সোমৰায়ো দিয়ে, তুমি কিন্তু ৰাম কৃষ্ণ ক'ব নোৱাৰি। তাৰ ওপৰত এটা কাহিনী কম দে বাৰু, কৃষ্ণ পাঠভাগী অকণমান যাওক। কৃষ্ণ